মুহূৰ্তত এটা ডাঙৰ খবৰ দিব বিচাৰিছো আৰু মাজত মাত্ৰ কেইটামান ঘণ্টা বাকী আছে জোৰৰ পৰাই ৰাজ্যত হ'ব বৃহৎ উচ্ছেদ অভিযান বেদখলকাৰী সাৱধান এতিয়াই নিজৰ স্থান আপোনালোকে ত্যাগ কৰক নতুবা চৰকাৰৰ ফালৰ পৰা বুলডোজাৰে আপোনালোকৰ বাসস্থান ভাঙি পেলোৱা হ'ব যিসকল বেদখলকাৰীয়ে দীৰ্ঘদিনৰ পৰা বসবাস কৰি আছে তেওঁলোকে নিজে আঁতৰি যাব লাগিব অন্যথা চৰকাৰ বুলডোজাৰ চলিব চৰকাৰ বুলডোজাৰে সকলোবিলাক ভাঙি পেলোৱা হ'ব এহুংকাৰ প্ৰদান কৰিছে বিজেপিৰ বিধায়ক টংকেশ্বৰ ৰাভাই অৱশ্যে জনাইছে বহুত বিগ ব্ৰেকিং জনাইছে ৰাজ্যত পুনৰ বৃহৎ উচ্ছেদ অভিযান চলিব মাজত মাত্ৰ কেইটামান ঘণ্টা বাকী আছে উচ্ছেদৰ পূৰ্বেই নিজেই আঁতৰি যাওক বেদখলকাৰী জুন মাহৰ পৰা ৰাজ্যত হ'ব পুনৰ বৃহৎ উচ্ছেদ জুন মাহৰ পৰা ৰাজ্যত চলিব বৃহৎ উচ্ছেদ অভিযান উচ্ছেদৰ পূৰ্বে নিজেই আঁতৰি যাওক বেদখলকাৰী অন্যথা চৰকাৰৰ বুলডোজাৰ চলিব আৰু প্ৰশাসনৰ বুলডোজাৰে খেদি পঠিওৱা হ'ব অন্যথা ব্যাপক হাৰত বেদখলকাৰীৰ ওপৰত চলিব বুলডোজাৰ যিকোনো মুহূৰ্ততে চলিব জুনৰ পৰাই উচ্ছেদ অভিযান চলিব গোৱালপাৰা জিলাত চলিব বৃহৎ উচ্ছেদ অভিযান উচ্ছেদ অভিযানে গোৱালপাৰা জিলাৰ শান্তি সম্প্ৰীতি শৃংখলাৰ বাতাবৰণ কেতিয়াও ঘূৰি নাহে এর বাবে উচ্ছেদ চলিব সুৰক্ষা উন্নয়ন আৰু সম্প্ৰীতিৰ সৈতে সমান্তৰালভাৱে চলিব উচ্ছেদ অভিযান বেদখলকাৰীৰ বিৰুদ্ধে কঠোৰ বিজেপি চৰকাৰে মন্তব্য বিজেপিৰ বিধায়ক টংকেশ্বৰ ৰাভাৰ বেদখলকাৰীৰ বিৰুদ্ধে কঠোৰ বিজেপি চৰকাৰে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত ইতিমধ্যে বেদখলকাৰীয়ে যিসমূহ ভূমি অধিগ্ৰহণ কৰি আছিল এতিয়ালৈকে 55 লাখ বিঘা ভূমি বেদখলকাৰীয়ে বেদখল কৰি ৰাখিছিলে আৰু সেই অবৈধ লোকসকলে অচিনাকি লোকসকলে বেদখল কৰি ৰখা 55 লাখ বিঘা ভূমিৰ ভিতৰতে এতিয়া 1.5 লাখৰো অধিক বিঘা ভূমি চৰকাৰে ইতিমধ্যে বেদখল মুক্ত কৰিলে পুনৰ চৰকাৰে বেদখল মুক্ত কৰিব মাজত মাত্ৰ কেইটামান ঘণ্টা জুন মাহৰ পৰা বৃহৎ উচ্ছেদ অভিযান চলিব ৰাজ্যত পুনৰ বৃহৎ উচ্ছেদ চলিব জুন মাহৰ পৰা ৰাজ্যত চলিব বৃহৎ উচ্ছেদ অভিযান আৰু বেদখলকাৰীৰ বিৰুদ্ধে কঠোৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ উচ্ছেদৰ পূৰ্বে নিজেই আঁতৰি যাওক অন্যথা ব্যাপক হাৰত বেদখলকাৰীৰ ওপৰত চলিব বুলডোজাৰ প্ৰশাসনৰ বুলডোজাৰ চলিব ভাঙি পেলোৱা হ'ব বেদখলকাৰীৰ বাসগৃহ জুন মাহৰ পৰা ৰাজ্যত চলিব পুনৰ বৃহৎ উচ্ছেদ অভিযান উচ্ছেদৰ পূৰ্বে নিজে আঁতৰি যাওক বেদখলকাৰী দীৰ্ঘদিনৰ পৰা যিসকলে চৰকাৰী মাটি গোচৰণীয়া পথাৰ বনাঞ্চলৰ মাটি সত্তৰ মাটি দখল কৰিছিলে যিসকলে চৰকাৰী মাটি দখল কৰিছিলে তেওঁলোকে নিজে আঁতৰি যাওক কাৰণ জুন মাহৰ পৰা ৰাজ্যত পুনৰ বৃহৎ উচ্ছেদ অভিযান চলিব আৰু কোনো দয়া নাই ক্ষমা নাই চৰকাৰে বুলডোজাৰ চলাব বেদখলকাৰীৰ বাসগৃহত চৰকাৰে বুলডোজাৰ চলাব বেদখলকাৰীয়ে কৰা খেতি পথাৰত মাজত মাত্ৰ কেইটামান ঘণ্টা বাকী আছে জুন মাহৰ পৰা ৰাজ্যত বৃহৎ উচ্ছেদ অভিযান চলিব আৰু উচ্ছেদৰ পূৰ্বে নিজে আঁতৰি যাওক বেদখলকাৰী কঠোৰ হৈ পৰিছে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ জুন মাহৰ মামা কৰিব মামাৰ ওপৰত বিশ্বাস আছে গোৱালপাৰা উচ্ছেদ হ'বই আৰু গোৱালপাৰা জিলাৰ উচ্ছেদ অবিহনে গোৱালপাৰা জিলাখনৰ শান্তি শৃংখলা সম্প্ৰীতি সংস্কৃতি কেতিয়াও বাতাবৰণ সৃষ্টি হ'ব নোৱাৰে গতিকে উচ্ছেদ হ'বই মামাই ডিচিশ্যন ল'ব আমাৰ নেতা তেখেতে পৰিকল্পনা নহয় মইতো ভাবোঁ মামাই মই অনুৰোধহে কৰিব পাৰোঁ তেখেতে সিদ্ধান্ত গ্ৰহণ কৰিব এই জুনৰ পৰাই কৰিব লাগে জুনৰ পৰা হ'ব হ'বই ক'ৰ পৰা কৰে মামাই জানিব জুনৰ পৰা হ'ব আৰু যিসকলে উচ্ছেদ হ'বলগীয়া আছে মই আপোনালোকৰ যোগেদি আহ্বান জনাইছোঁ ইতিমধ্যে তেওঁলোকে ঘৰ দুৱাৰ ভাঙি গুচি যাওক কি আহ্বান জনাব তেওঁলোকে আঁতৰি যাওকেই নহ'লে উচ্ছেদ হ'বই নহয় উচ্ছেদ হ'লে আমাৰ টকা পইচাৰ খৰচ হ'ব পুলিচ বাহিনী যাব লাগিব খৰচ অফিচিয়েল যাব লাগিব গতিকে সেইটো কিয় ডিষ্টাৰ্ব কৰে যিহেতু তেখেতসকলে বেআইনীভাৱে আছে ইতিমধ্যে তেখেতসকলে গুচি যাওক টালি তোলা বাহিনী গুচি যাওক ক'ত যায় যাব কোনো কথা নাই গতিকে যাওক আৰু নহ'লে জুনৰ পৰা উচ্ছেদ চলিব 100% গুৰুত্ব দিছে সকলে নহয় না চৰকাৰ প্ৰথম উচ্ছেদ গুৰুত্ব দিয়ে উন্নয়ন উন্নয়ন শান্তি চিকিউৰিটি চব গুৰুত্ব আছে গোৱালপাৰা জিলাখন চিকিউৰ্ড হ'ব লাগিব কেনেকৈ চিকিউৰ্ড হ'ম যদি একদম অবৈধ নাগৰিক আহি পেলাই যদি আমাৰ ভূমি দখল কৰে ফৰেষ্ট দখল কৰে আমাৰ সংস্কৃতিৰ ওপৰত যদি আঘাত আনে আমি কেনেকৈ সুৰক্ষিত হ'লোঁ আমাৰ জীয়ৰী বোৱাৰী পিতৃ মাতৃ সুৰক্ষিত নহ'ব গতিকে সুৰক্ষা উন্নয়নৰ লগত উচ্ছেদটো সমান্তৰালভাৱে চলিব আৰু তেতিয়া গোৱালপাৰা যিখন দেখিব আজিৰ গোৱালপাৰা আৰু 10 বছৰৰ পিছত আমি ডিব্ৰুগড় তিনিচুকীয়া নিচিনা আমি কম্পিটিশ্যন কৰোঁ মামাক কৰিব মামাৰ ওপৰত বিশ্বাস আছে গোৱালপাৰা জিলাৰ উচ্ছেদ হ'বই আৰু গোৱালপাৰা জিলাৰ উচ্ছেদ অবিহনে গোৱালপাৰা জিলাখনৰ শান্তি শৃংখলা সম্প্ৰীতি সংস্কৃতি কেতিয়াও বাতাবৰণ সৃষ্টি হ'ব নোৱাৰে গতিকে উচ্ছেদ হ'বই মামাই ডিচিশ্যন ল'ব আমাৰ নেতা তেখেতে পৰিকল্পনা নহয় মইতো ভাবোঁ মামাই মই অনুৰোধহে কৰিব পাৰোঁ তেখেতে সিদ্ধান্ত গ্ৰহণ কৰিব এই জুনৰ পৰাই কৰিব লাগে জুনৰ পৰা হ'ব হ'বই
ফাৰ্ষ্ট টাৰ্গেট ক'ৰ পৰা কৰে মামে জানিব, জুনৰ পৰা হ'ব আৰু যিসকলে উচ্ছেদ হ'বলগীয়া আছে মই আপোনালোকৰ যোগেদি আহ্বান জনাইছোঁ ইতিমধ্যে তেওঁলোকে ঘৰ দুৱাৰ ভাঙি গুচি যাওক। কি আহ্বান জনাব তেওঁলোকক? তেওঁলোকে আঁতৰি যাওকেই, নহ'লে উচ্ছেদ হ'বই নহয়। উচ্ছেদ হ'লে আমাৰ টকা পইচাৰ খৰচ হ'ব, পুলিচ বাহিনী যাব লাগিব, ফৰেষ্ট অফিচিয়েল যাব লাগিব, গতিকে সেইটো কিয় ডিষ্টাৰ্ব কৰে? যিহেতু তেখেতসকলে বেআইনীভাৱে আছে ইতিমধ্যে তেখেতসকলে গুচি যাওক, টালি তোলা বাহিনী গুচি যাওক, ক'ত যায় যাব কোনো কথা নাই, গতিকে যাওক আৰু নহ'লে জুনৰ পৰা উচ্ছেদ চলিব, উচিত চলিবই। চলিব 100%। প্ৰথম কাম উচ্চতাক গুৰুত্ব দিছে সকলে। নহয় না চৰকাৰ বস্তু উচ্ছেদ গুৰুত্ব দিয়ে না। আপোনাৰ উন্নয়ন উন্নয়ন উচ্চত হ'লে গোৱালপাৰা উন্নয়ন, শান্তি, ছিকিউৰিটি চব গুৰুত্ব আছে। গোৱালপাৰা যিখন ছিকিউৰ্ড হ'ব লাগিব, কেনেকৈ ছিকিউৰ্ড হ'ম? যদি একদম অবৈধ নাগৰিক আহি পেলাই যদি আমাৰ ভূমি দখল কৰে, ফৰেষ্ট দখল কৰে, আমাৰ সংস্কৃতিৰ ওপৰত যদি আঘাত হানে, আমি কেনেকৈ সুৰক্ষিত হ'লোঁ? আমাৰ জীয়ৰী বোৱাৰী পিতৃ মাতৃ সুৰক্ষিত নহ'ব। গতিকে সুৰক্ষা উন্নয়নৰ লগত উচ্ছেদটো সমান্তৰালভাৱে চলিব। আৰু তেতিয়া গোৱালপাৰা যিখন দেখিব, আজিৰ গোৱালপাৰা আৰু 10 বছৰৰ পিছত আমি ডিব্ৰুগড় তিনিচুকীয়া নিচিনা আমি কম্পিটিশ্যন কৰোঁ। মামাক কৰিব, মামাৰ ওপৰত বিশ্বাস আছে। গোৱালপাৰা উচ্ছেদ হ'বই, উচ্ছেদ হ'বই। আৰু গোৱালপাৰা জিলাৰ উচ্ছেদ অবিহনে গোৱালপাৰা জিলাখনৰ শান্তি শৃংখলা সম্প্ৰীতি সংস্কৃতি কেতিয়াও বাতাবৰণ সৃষ্টি হ'ব নোৱাৰে। গতিকে উচ্ছেদ হ'বই। মামাই ডিচিশ্যন ল'ব, আমাৰ নেতা তেখেতে এই ডিচিশ্যনটো ল'ব। আপোনালোকৰ পৰিকল্পনা নহয়, মইতো ভাবোঁ মামাই মই অনুৰোধহে কৰিব পাৰোঁ, তেখেতে সিদ্ধান্ত গ্ৰহণ কৰিব, এই জুনৰ পৰাই কৰিব লাগে। জুনৰ পৰা হ'ব। হ'বই। ফাৰ্ষ্ট টাৰ্গেট ক'ৰ পৰা কৰে মামে জানিব, জুনৰ পৰা হ'ব আৰু যিসকলে উচ্ছেদ হ'বলগীয়া আছে মই আপোনালোকৰ যোগেদি আহ্বান জনাইছোঁ ইতিমধ্যে তেওঁলোকে ঘৰ দুৱাৰ ভাঙি গুচি যাওক। কি আহ্বান জনাব তেওঁলোকক? তেওঁলোকে আঁতৰি যাওকেই, নহ'লে উচ্ছেদ হ'বই নহয়। উচ্ছেদ হ'লে আমাৰ টকা পইচাৰ খৰচ হ'ব, পুলিচ বাহিনী যাব লাগিব, ফৰেষ্ট অফিচিয়েল যাব লাগিব, গতিকে সেইটো কিয় ডিষ্টাৰ্ব কৰে? যিহেতু তেখেতসকলে বেআইনীভাৱে আছে ইতিমধ্যে তেখেতসকলে গুচি যাওক, টালি তোলা বাহিনী গুচি যাওক, ক'ত যায় যাব কোনো কথা নাই, গতিকে যাওক আৰু নহ'লে জুনৰ পৰা উচ্ছেদ চলিব, উচিত চলিবই। চলিব 100%। প্ৰথম কাম উচ্চতাক গুৰুত্ব দিছে সকলে। নহয় না চৰকাৰ বস্তু উচ্ছেদ গুৰুত্ব দিয়ে না। উন্নয়ন উন্নয়ন উচিত হ'লে গোৱালপাৰা উন্নয়ন, শান্তি, ছিকিউৰিটি চব গুৰুত্ব আছে। গোৱালপাৰা যিখন ছিকিউৰ্ড হ'ব লাগিব, কেনেকৈ ছিকিউৰ্ড হ'ম? যদি একদম অবৈধ নাগৰিক আহি পেলাই যদি আমাৰ ভূমি দখল কৰে, ফৰেষ্ট দখল কৰে, আমাৰ সংস্কৃতিৰ ওপৰত যদি আঘাত হানে, আমি কেনেকৈ সুৰক্ষিত হ'লোঁ? আমাৰ জীয়ৰী বোৱাৰী পিতৃ মাতৃ সুৰক্ষিত নহ'ব। গতিকে সুৰক্ষা উন্নয়নৰ লগত উচ্ছেদটো সমান্তৰালভাৱে চলিব। আৰু তেতিয়া গোৱালপাৰা যিখন দেখিব, আজিৰ গোৱালপাৰা আৰু 10 বছৰৰ পিছত আমি ডিব্ৰুগড় তিনিচুকীয়া নিচিনা আমি কম্পিটিশ্যন কৰোঁ। মামাক কৰিব, মামাৰ ওপৰত বিশ্বাস আছে। গোৱালপাৰা উচ্ছেদ হ'বই।